আন্ধাৰৰ যত বিদ্ৰাজী হবাকে বিনাশী নতুন যুগৰ মানুহ আমাৰ নতুন ভগতি নতুন যুগৰ মানুহ আমাৰ নতুন ভগতি সেই ধৰাতে সজাই তুলিল ভৈৰৱ ফুলনি গাঁও সুখ গীতিকা কাৰ্যত সকলো উপস্থিত থকা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ যিগৰাকী বাইদেৱে এখন পতাকাখন উত্তোলন কৰিব তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই জেউতি বৰা বাইদেউক অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ পাৰিজাতৰ হিমাংশু বৰাক মই অনুৰোধ জনাইছোঁ। অলংকৃত কৰা আমাৰ শিমলুগুৰি আঞ্চলিক মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়ানী, শিমলুগুৰি আঞ্চলিক মইনা পাৰিজাতৰ সাহিত্য বিভাগৰ সম্পাদক ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী বিশ্বজিৎ বৰুৱা ডাঙৰীয়া, আমাৰ শাখা মইনা পাৰিজাতৰ পৰা অহা আমাৰ অতি মৰমৰ বাগান জগদুৱাৰ বাগান মইনা পাৰিজাতৰ প্ৰিয় মইনা পাৰিজাতৰ সম্পাদক ডাঙৰীয়া ৰমেশ লোহাৰ ডাঙৰীয়া, জ্যোতি সন্ধানী মইনা পাৰিজাতৰ সম্পাদিকা আৰু তিনি চাৰিটামান মইনা পাৰিজাতৰ বিষয়ববীয়া আছে। আমাৰ ৰূপালী বৰা ডাঙৰীয়ানী আছে, আমাৰ গোহাঁইগাঁও আলোকসন্ধানী মইনা পাৰিজাতৰ বিষয়ববীয়া আমাৰ ইয়াত আছে। গতিকে আমি আসনত বহি থকা সকলোটিলৈকে শিমলুগুৰি আঞ্চলিক মইনা পাৰিজাতৰ তৰফৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ যাৰ কাৰণে আমি সকলোটিয়ে ইমান কষ্ট কৰি এই অভিনয় আজি মইনাহঁতে কণ ছাত্ৰ ছাত্ৰীহঁতে অভিনয় কৰিবৰ কাৰণে তেওঁলোকক এখন থলী আমি দিবৰ কাৰণে জ্যেষ্ঠসকলে দিনে ৰাতিয়ে যি অপ্ৰাণ চেষ্টা কৰি আহিছোঁ আৰু যিসকলে কৰিছে বিভিন্ন পাৰিজাতৰ পৰা ইমান প্ৰখৰ ৰ'দ নেওচি পৰিচালক পৰিচালিকা সভাপতি সম্পাদকসকলে মইনাহঁতক লৈ আহি এই অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰাইছে। বয়োজ্যেষ্ঠ ব্যক্তি কেইবাজনো হয়তো গছৰ ছাঁত বহি আছে অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে। আজি প্ৰথম বন্তি প্ৰজ্বলক আমাৰ স্থানীয় সঞ্জীৱ বৰদলৈ ডাঙৰীয়া। গতিকে আমি সদৌতিকে আমাৰ শিমলুগুৰি আঞ্চলিক মইনা পাৰিজাতৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 17টা মইনা পাৰিজাতৰ প্ৰতিষ্ঠা দিৱস। এই দিনটোতেই 17টা মইনা পাৰিজাতৰ জন্ম হৈছিল।
আৰু এবছৰ সম্পূৰ্ণ হৈছে। গতিকে এবছৰীয়া এটা সন্তান বহুতো ভুল ক্ৰুটি থাকিব পাৰে। আজি সভানেত্ৰীগৰাকীৰ অপান চেষ্টাত প্ৰায় এককভাৱেই বুলি ক'ব লাগিব, কাৰণ সম্পাদিকাগৰাকী ইতিমধ্যে ঘৰত এটি মাংগলিক অনুষ্ঠান থকাৰ কাৰণে ইয়াত উপস্থিত থাকিব পৰা নাই। আৰু এগৰাকী বাইদেউ বৰ আগ্ৰহী কৰ্মদক্ষ বাইদেউ এগৰাকী ইয়াত উপস্থিত নাই, সতৰূপা মইনা পাৰিজাতৰ নাই যদিও কিন্তু প্ৰতিষ্ঠা দিৱসৰ এই দিনটোতো এটা বিশেষ দিন, যিটো দিনত প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিবই লাগিব। গতিকে তেওঁ স্বামীৰ সহিতে স্থানীয় ৰাইজৰ সহযোগত আৰু মইনা মইনীৰ সহযোগত এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছে। আমি সতৰূপা মইনা পাৰিজাতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, কাৰণ ভৱিষ্যত যাতে এই যাত্ৰা সুদূৰ প্ৰসাৰী হওক। জিলা বা সদৌ অসম মইনা পাৰিজাতত ইয়াৰ মইনাই অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনে, এই পবিত্ৰ ক্ষণত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি বহুতো মইনা মইনী এই অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰিবলৈ আহি বহি আছে। গতিকে এতিয়া আমাৰ কথা কোৱাৰ কোনো পৰিৱেশ নাই। এতিয়া সকলোকে আমি মইনাহঁতে কৰা অভিনয় আমি উপভোগ কৰিম। আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ এজন মহানায়ক। এই মহানায়কজনেই হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া। তেওঁ পবিত্ৰ আত্মাৰ আমি এই মঞ্চত কামনা কৰিছোঁ। তেওঁ য'তেই আছে ভগৱানে তেওঁ চিৰ শান্তিত ৰাখক। এই মহান নায়কজনে অসমখনক বিশ্ব দৰবাৰত কম সময়ৰ ভিতৰতে পৰিচয় ঘটোৱালে। গতিকে আমাৰ মইনাহঁতে এই মহান নায়কৰ আদৰ্শ আৰু যিসকল শিল্পীয়ে সাংস্কৃতিক পথাৰখন জীপাল কৰি তুলিছে, সেই শিল্পীসকলৰ আদৰ্শৰে তেওঁলোকে বিজ্ঞানসন্মতভাৱে শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক সকলো দিশৰ উন্নতি সাধনৰ লক্ষ্যৰে এই মইনা পাৰিজাতে কাম কৰি যাব। ভৱিষ্যত আপোনালোকৰ আশীৰ্বাদ, সহায় সহযোগ শিমলুগুৰি আঞ্চলিক মইনা পাৰিজাতে কামনা কৰিছোঁ। আৰু বিশেষ নাই। শ্ৰদ্ধা আৰু সেয়া নিবেদন কৰিছোঁ।
সভাপতি বাইদেউ আদৰণি জনাব আমাৰ পাৰিজাতৰ পৰিচালনা সমিতিৰ সদস্য আকাশী গগৈ। ইয়াৰ পাছতে জ্যোতিসঞ্জনী মহিলা পাৰিজাতৰ সম্পাদিকা বাইদেউ একালি ফুলাম গামোচাৰে সমাপন জনাব আমাৰ পৰিচাৰিকা অৰ্পণা শইকীয়া। ইয়াৰ পাছতে এমাজৰি মহিলা পাৰিজাতৰ সম্পাদিকা বাইদেউ একালি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ পাৰিজাতৰ সক্ৰিয় সদস্য জোনমণি হাতীবৰুৱা। আমাৰ শিমলুগুৰি মহিলা পাৰিজাতৰ আঞ্চলিক মহিলা পাৰিজাতৰ সাংস্কৃতিক সম্পাদক যোগেন বৰা ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে সহ সম্পাদিকা সুস্মিতা বৰুৱাক অনুৰোধ জনাইছে। ইয়াৰ পাছতে আদৰণি জনাব শিমলুগুৰি আঞ্চলিক মহিলা পাৰিজাতৰ সাহিত্য বিভাগৰ সম্পাদক সহকাৰী সম্পাদক যদুমণি হাজৰিকা তেখেতক আদৰণি জনাবৰ বাবে সহকাৰী সম্পাদিকা মৃণালী দত্ত বাইদেউক অনুৰোধ জনাইছে। ইয়াৰ পাছতে আমাৰ মঞ্চত উপস্থিত থকা স্থানীয় ব্যক্তি বিশ্বজিৎ বৰুৱা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ সাহিত্য বিভাগৰ আন এগৰাকী সম্পাদিকা মৌপিয়া বৰুৱাক অনুৰোধ জনাইছে। ইয়াৰ পাছতে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ সদৰ্পা মহিলা পাৰিজাতৰ মুখ্য উপদেষ্টা সন্ধ্যা নেওগ বাইদেউ তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সমিতিৰ কোষাধ্যক্ষ বুলি ৰেখা বুঢ়াগোহাঁই বন্তি ৰেখা বুঢ়াগোহাঁই। ইয়াৰ পাছতে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ প্ৰিয় মহিলা পাৰিজাতৰ সম্পাদক ডাঙৰীয়া তেখেতক আদৰণি জনাব আমাৰ খেল বিভাগৰ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে যোগদুৱাৰ প্ৰিয় মহিলা পাৰিজাতৰ সম্পাদক ৰমেশ লোহা ডাঙৰীয়া তেখেতকো আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আগবঢ়াই আনিব পৰিচালিকা অৰ্পণা শইকীয়া। আমি আৰু এজন ব্যক্তিক ইতিমধ্যে এখন চকী আনিবৰ কাৰণে আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। পুৱাৰ ভাগৰ পৰা প্ৰায় দুদিন ধৰি আজি পুৱাৰ ভাগৰ পৰা এই অনুষ্ঠানৰ লগত